মই এই হালধিটো এই চৈতত মই ৰুইছিলোঁ। এই ৰোৱাত এই হালধি মই ইয়াতে 4 ভিটি আমি হালধি খেতি কৰিছিলোঁ। এই হালধিটো এইবাৰ যথেষ্টখিনি ভাল হৈছে। ভাল হোৱাৰ কাৰণ এটাই আছিল, আমি ইয়াতে যিমান পাৰি আমি জৈৱিক সাৰ আমাৰ ঘৰতে জৈৱিক সাৰ প্ৰস্তুত কৰি আমি এই হালধি ভিটিত দিছিলোঁ। দিয়াৰ কাৰণে আজি হালধিখিনি ভাল হৈছে। আৰু এই হালধিখিনি এটা নিয়ম আছে, ৰোৱাৰো নিয়ম আছে। ৰোৱা ভিডিঅ' আমি পিছত দিম, এতিয়া বৰ্তমান তুলি আছোঁ। আচলতে হালধিখিনি মোৰ এটা কালাৰ আছে। এই কালাৰটো আমাৰ ধৰ ধুনীয়া কালাৰ। এইটো কালাৰটো চাব পাৰে কালাৰটো। মই ইয়াৰ হালধিখিনি মই ইয়াৰ 5 বছৰ এই হালধিখিনি মই বিধান ৰাখিছোঁ। মই হালধিখিনি খেতি কৰি আছোঁ এই 5 বছৰ হ'ল। আৰু হালধিখিনিৰ আমাৰ এই যিটো আমি হালধি ঘৰতে প্ৰস্তুত কৰা মই জৈৱিক সাৰখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। যদি কোনোবাই হালধি খেতি ৰুব ইচ্ছা কৰে, তেতিয়াহ'লে আমাৰ পৰা হালধি নিব পাৰিবি। এই হালধিখিনিৰ পাল্লা আমি 200 টকাকৈ বিক্ৰী কৰি আছোঁ। আৰু যদি বেলেগকো লাগে তেতিয়াহ'লে 200 টকাকৈ নিব পাৰিবি। আৰু হালধিখিনিৰ এই ৰোৱা আমাৰ চৈতত ৰুব লাগে। চৈতত ৰোৱাৰ এটা নিয়ম আছে। নিয়মখিনি আগতে মই কৈছোঁহে। আমি ঘৰতে যিখিনি জৈৱিক সাৰ আছিল আমি প্ৰস্তুত কৰা, সেই জৈৱিক সাৰখিনি আমি ব্যৱহাৰ কৰি আমি হালধিখিনি দিছিলোঁ। ইয়াৰ ফলত আমি এইখিনি এতিয়া পাইছোঁ। আমাৰ হালধি এতিয়া আমাৰ বৰ্তমান 1 ঠেলা হৈ আছে। আমি এতিয়া লৈ যাম। আমাৰ ইয়াত এই আমি ঘৰতে যিটো আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিছিলোঁ, এই চাব পৰা মাটি এতিয়াও আছে আমাৰ ইয়াত। এইবিলাক ছাগলীৰ লাইট, এই সাৰটো এতিয়াও আছে আমাৰ। সেইকাৰণে আমাৰ এই হালধিখিনি এবাৰ ভাল হৈছে। মোৰ যিখন 2 চকীয়া গাড়ীখনত এতিয়া মই এইখিনি লৈ যাই এইখিনি চাবৰ কাৰণে আমি হালধিখিনি কিমান ওজন হৈছে আমি এইটো জুখি চাম। কেজি 640 গ্ৰাম। 1 কেজি 640 গ্ৰাম 100 পৰা হৈছে আমাৰ হালধিখিনি। এইখন মোৰ 2 চকীয়া গাড়ীখনত বৰ্তমান এতিয়া ফুল হ'ল। মই এতিয়া এই হালধিখিনি মই ঘৰলৈকে লৈ যাম। Gura ada apa pun ini? Gura ada apa pun ini?